নমস্কাৰ। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ অৰ্থে শিক্ষা বিভাগৰ বৰমূৰীয়াসকলৰ লগত এক আলোচনাত মিলিত হয় আৰু বহুকেইটা সমস্যাৰ সমাধান সূত্ৰ উলিয়াই আলোচনাৰ বিতং তথ্যসমূহ আমি জানো আহক। আজি শিক্ষা বিভাগৰ অধীনৰ বিনামূলীয়া নামভৰ্তি, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, চাইকেল বিতৰণ, স্কুটি বিতৰণ, টিউটৰ, ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেম, চাহ বাগিচাৰ বিদ্যালয়সমূহ কাৰ্যক্ষম কৰা আৰু মহাবিদ্যালয় শিক্ষকসকলৰ পদোন্নতিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে জনতা ভৱন পৰিসৰস্থিত লোকসেৱা ভৱনত বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখন বৈঠকত মিলিত হয়। বৈঠকত সকলো বিষয় বিতংভাৱে আলোচনা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে। মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবে আয়ৰ প্ৰমাণপত্ৰৰ সলনি ৰেচন কাৰ্ডখনক গণ্য কৰা হ'ব। নিযুত মইনা আঁচনিৰ বাবে নতুন পুৰণি সকলোৱে প্ৰপত্ৰ পূৰণ কৰিব লাগিব। উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80% নম্বৰ পাই উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলোৱে স্কুটিৰ বাবে আবেদন কৰিব পাৰিব। টিউটৰৰ পৰা শিক্ষকলৈ নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সকলো পৰ্যায়তে অধিক পৰীক্ষা নিৰীক্ষা তথা সতৰ্কতা অৱলম্বন কৰিব লাগিব। মহাবিদ্যালয় শিক্ষকসকলৰ পদোন্নতিৰ ক্ষেত্ৰত UGCৰ নিৰ্দেশনা অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে। নতুনকৈ নিৰ্মাণ কৰি থকা চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহৰ বাবে প্ৰয়োজনীয় পদসমূহ সৃষ্টিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ধন্যবাদ।